वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 31 চ'ত সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 14 এপ্ৰিল 2025 চন, ভাৰতীয় আজি 24 চ'ত আৰু মোং 15 চোৱাল। আজি সূৰ্যোদয়ৰ প্ৰাতঃঘণ্টা 5:01:21, সূৰ্যাস্ত সন্ধ্যা 5:40:32। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম। আৰু আজি কৃষ্ণ প্ৰতিপদ তিথি দিনৰ 8:25:30 আজিৰ নক্ষত্ৰ হ'ল স্বাতি নক্ষত্ৰ, ৰাতি 12:13:42 পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল বজ্ৰ যুগ, ৰাতি 10:38 কৰণ কৌলৱকৰণ। বজ্ৰ যুগত জন্মজাতক কঠোৰ বজ্ৰৰ দৰে হাৰ নমনা, অপৰাজয় হৈ থাকে। তেওঁ সৰ্ববিদ্যাত পাৰ্গত, অস্ত্ৰ নিপুণ, ধনধান্য আৰু পৰাক্ৰমী হয়। যুদ্ধ, শত্ৰু আদি কঠিন কামৰ কাৰণে অতি শুভ। জাতক সেনা বাহিনী আদিত কৰ্মৰত কৰিলে তেওঁ উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে, গতিকে শুভ যুগে হয়। আৰু আজি চাওঁ হওক গ্ৰহগণৰ অৱস্থান। আজি ৰবি আজিৰে পৰা বহি আছে মেঘ ৰাশিত, আৰু বুধ, শুক্ৰ, শনি, ৰাহু এই 4টা গ্ৰহ মীন ৰাশিতে আছে। কেতু আছে কন্যা ৰাশিত, মংগল আছে কৰ্কট ৰাশিত নিচস্থ হৈ, আৰু চন্দ্ৰ আজি বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যুগ। দেৱগণ মহিষৰ অস্থি, অস্তোত্তৰী বুধ, বিংশোত্তৰী ৰাহুৰ দশা। আৰু ৰাতি 12:13:42 যোৱাত দেৱাৰীগণ আৰু মহিষৰ অস্থি, অস্তোত্তৰী বৃহস্পতিৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যুগ, মৰণত দুখ নাই। দিনৰ 8:25:30 যোৱাত একপাদ, ৰাতি 12:13:42 যোৱাত 3 পাদ। যাত্ৰা আজি নাই, মাত অগ্ধা আদি দুখ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দীক্ষা। খাদ্যত আজি কোমোৰা, আৰু দিনৰ 8:25:30 যোৱাত তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি পূবত, আৰু দিনৰ 8:25:30 যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:46:42 পৰা 8:19:32, আৰু কাল ৰাত্ৰিৰ নিশা 9:58:02 পৰা 11:25:12। গতিকে বৰ্জন কৰক। সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:08 পৰা 4:47। অমৃত যোগ দিনৰ 6:51 ৰাতিপুৱাৰ ভাগত, 10:10 পৰা 12:39, আৰু ৰাতি 6:23 পৰা 8:32, 11:01 পৰা 2:06। গতিকে এই সময়খিনিত যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন। পূৰ্ব দিনৰ ৰাতিৰ শেষাৰ্ধ, অদৃক মতে ৰাতিপুৱা 5:28:09 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে দিনৰ পূৰ্বাৰ্ধ পুণ্য। মিশ্ৰগণত সংক্ৰমণৰ কাৰণে মিশ্ৰিতা সংক্ৰান্তি বুলি কোৱা হয়। আৰু সংক্ৰান্তিকৃত স্নান দান, ধৰ্মঘট ব্ৰত, সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, শক্ত আৰু জলপূৰ্ণ ঘটদানত সৰ্বপাপ ক্ষয় হয়। কেশৱ বঁটা আৰম্ভ, শ্ৰী শ্ৰী চৰক পূজা, অনাধ্যায় আৰু হালখতি। আজি গৰু বিহু। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু আৰম্ভ। 100 এবিধ থলুৱা শাক খোৱা আজি নিয়ম আছে পূৰ্বৰ দিনৰেই পৰাই। আজিৰে পৰা 1 বহাগলৈকে বুঢ়া বুঢ়ী মেলা উৎসৱ ৰং চাই বজাৰত। টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ পয়চাংকেন উৎসৱ আৰম্ভ। জলেশ্বৰ বুঢ়া বুঢ়ী থানত আজি বিৰাট সত্যনাৰায়ণ মহামেলা। বগৰীবাৰী মহামায়া থানত উৎসৱ আৰম্ভ। গৰু বিহু আৰু বালাজাম আৰু
ঢেপঢেপিত আজি কালী পূজা আৰু বিখমা মেলা আৰম্ভ হ'ব। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ ঋণ পৰিশোধ, বৃষ ভ্ৰমণ লাভ, মিথুন বিদ্যাত অশুভ, কৰ্কট বাধা বিঘিনি, সিংহ সহায় লাভ, কন্যা আত্মীয় বিয়োগ হ'ব পাৰে, তুলা পুত্ৰৰ পৰা আনন্দ, বৃশ্চিক সময় নষ্ট, ধনু আশাৰ সঞ্চাৰ, মকৰ ব্যাধ বিধি, কুম্ভ নিৰ্যাতনৰ ভয়, মীন দুশ্চিন্তা। আৰু বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ দিনপঞ্জী এয়া আছিল। আৰু বহাগত যিটো আমি 108 বিধ শাক খোৱা নিয়ম, সেই 108 বিধ শাকৰ নাম হয়তো আপোনালোকে নাজানে। গতিকে এই 108 বিধ শাকৰ নাম এনেধৰণৰ: 1 নম্বৰ আছে বৰ মানিমুনি, 2 নম্বৰ সৰু মানিমুনি, 3 নম্বৰ মচুন্দৰী, 4 নম্বৰ নৰসিংহ পাত, 5 নম্বৰ পনৌনোৱা, 6 নম্বৰ তিতা ভেকুৰী, 7 নম্বৰ ভেদাইলতা, 8 নম্বৰ ঢেকীয়া শাক, 9 নম্বৰ তিতামৰা, 10 নম্বৰ ছজিনা, 11 নম্বৰ টেঙেচি, 12 নম্বৰ কালমেঘ, 13 নম্বৰ জলমিল, 14 নম্বৰ কচুথুৰি, 15 নম্বৰ কলমৌ শাক, 16 নম্বৰ কেহৰাজ, 17 নম্বৰ পদিনা, 18 খাটখুতুৰা, 19 গাজৰ, 20 লাই জাবৰি, 21 শুকলতি, 22 দহি কচু, 23 ওলকচু, 24 টিকনি বৰুৱা, 25 ধনিয়া পাত, 26 চুকা শাক, 27 দৰুণ বন, 28 নেফাফু, 29 খুতুৰা শাক, 30 পুৰৈ শাক, 31 পালেং শাক, 32 পাতেগজা, 33 মটৰমাহ, 34 ব্ৰাহ্মী শাক, 35 বাহাকা তিতা, 36 ভাঙৰ পাত, 37 মহাভৃংগৰাজ, 38 পানী টেঙেচি, 39 মহানিম, 40 মেথি শাক, 41 মূলা, 42 মালভোগ শাক, 43 মৰিচা শাক, 46 মানকচু, 45 সৰিয়হ শাক, 46 কাচকল, 47 বন জালুক, 48 টেঙামৰা, 49 তিতাফুল, 50 চেংমৰা, আৰু 51 হ'ল মধুসোলেং, 52 তিতাকেৰেলা, 53 কপৌ ঢেকীয়া, 54 বেতগাজ, 55 তেজপাত, 56 কেঁচা জলকীয়া, 57 চিৰতা, 58 তিয়হ, আৰু 59 কালজিৰা, 60 উৰহি, আৰু 61 পচলা, 62 কঁঠাল, 63 অমিতা, 64 ৰঙালাও, 65 মৰলীয়া, 66 বাবৰি শাক, 67 তিতাফুল, 68 শুভনিবন, 69 হেলচি শাক, 70 ভাতকেৰেলা পাত, আৰু 71 বকফুল, 72 মোৱা, 73 আদা, 74 হালধি, 75 ভোটমালা, 74 ফুটকলা, 77 জেতুলী পকা, 78 কলডিল, 79 বিলাহী, 80 চয়াবিন, আৰু 81 পিঁয়াজ, 82 নহৰু, 83 জালুক, 84 ৰঙা আলু, 85 আলু, আৰু 86 পানীলাও, 87 কাজিনেমু, 88 ভোট জলকীয়া, 89 ৰঙা মৰিচা, 90 শেৱালি ফুল, 91 বেঙেনা, 92 জিকা, 93 ভোল, 94 ভেন্দি, 95 ফেচবিন, আৰু 96 মানধনিয়া, 97 লেচেৰা মাহ, 98 ভুই আমলখি, আৰু 99 হাতী ভেকুৰী, আৰু 100 হ'ল আমলখি, আৰু 101 হ'ল ধপাত তিতা। গতিকে বন্ধু বান্ধৱীসকল, এই শাকসমূহ বহুত ঔষধি গুণেৰে পৰিপুষ্ট বনদৰৱ হিচাপে ভক্ষণ কৰি আমাৰ বিহুৰ এটা পৰম্পৰা ৰক্ষা কৰিব লাগে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।